Hello student, welcome to JK classroom. Students, what we are discussing? Our discuss are that the magical words for present perfect continuous tense. Okay, in our last class, we had already discussed the two magical words, keywords, since and for present perfect continuous tense. Okay, now look here. Since আমি এনেকে কৈছিলো since মানে কি হৈছে definite এটো জানিলে হ'ব definite time for indefinite time. Okay, time. Now আকৌ এটা বেলেগ keyword লোৱা এবিলাক হৈছে ম্যাজিক keyword দে এবিলাক keywords for present perfect continuous tense PPCT. Okay, এটো keywords হয় since for আৰু হ'ব এবাৰ how long to মানে কি হ'ব how long যে এইটো word হয় এইটো মানে কি হয় present perfect continuous tense কি কৰা হয় ইউজ কৰা হয় এটা কেতিয়া আমি ইউজ কৰিম present perfect continuous tense how long word to চাবাচোন use in questions এটা questions কৰিম তেতিয়া কি হ'ব আমাৰ how long ইউজ কৰি হ'ব use in questions to ask about duration মানে টাইমৰ মানে ডিউৰেশনটো খুদিবৰ কাৰণে যেটা আমি কোৱেশ্চন কৰিম তেতিয়া হলে কি হ'ব হাউ লং টু ইউজ কৰা হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ এটা এক্সাম্পল চোৱাচোন হাউ লং কোৱেশ্চন হ'ব দে হ্যাভ ইউ বিন ওয়েটিং এইটো হ'ব কুৱেশ্চন মানে হাউ লং টু এনেকে মানে সেন্টেন্সৰ ক্ষেত্ৰত আমি কি কৰিম মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো ইউজ কৰিম হাউ লং হ্যাভ ইউ বিন ওয়েটিং মানে তুমি কিমান সময় মানে কি কৰিছা ওয়েট কৰি আছা এইটো হৈছে হাউ লং নেক্সট আমাৰ আহিব হাউ লংৰ পিছত এটা আহিব ওকে ৰাফিড চেঞ্জ এন্ড ফৰ ওকে তাৰ পিছত হ'ব লেটলি এইটো মানে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত ইউজ কৰা হ'ব এটা কেতিয়া ইউজ কৰা হয় চাবাচোন লেটলি মানে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত ইউজ কৰা হ'ব সো এটা লেটলিটো নো কেতিয়া ইউজ কৰা হ'ব লেটলিটো হ'ব কি হ'ব চাবা to express টেম্পোৰাৰি মানে পার্মানেন্ট নহয় আৰু টেম্পোৰাৰি দে টেম্পোৰাৰি ওকে এইটো মুছি দিয়া টেম্পোৰাৰি habit or an action এটা টেম্পোৰাৰি habit বা actionৰ কথা ক'লে অভাৰ মানে কি হৈছে টেম্পোৰাৰি habit বা কি হ'ব an action over টাইমৰ ওপৰত যেতিয়া কোৱা হ'ব এটা টেম্পোৰাৰি মানে actionৰ কথা মানে তেতিয়া কি হ'ব মানে লেটলি টু ইউজ কৰা হ'ব আৰু লেটলি টু ক'ত ইউজ কৰা হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এটা চাবাচোন এক্সাম্পল চোৱা example to soon I have been feeling tired lately মানে দেৰিকে গৈ মানে কি হৈছে টায়াৰ্ড টু মানে ফিল কৰিছো এটো টেম্পোৰাৰি হ্যাবিট অর এন অ্যাকশন ওভার টাইমৰ ওপৰত মানে এটা টেম্পোৰাৰি হ্যাবিটৰ কথা কৈছে লেটলি
সো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লেটলি টু এনেকৈ ইউজ কৰা হ'ব এইবিলাক মানে সেন্টেন্সৰ ক্ষেত্ৰত ওকে নেক্সট আৰু আছে মানে আৰু এটা আছে মেজিক কিৱৰ্ডছ বিলাক জানিব লাগে তেতিয়াহে তোমালোকে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো বিচাৰি উলিয়াব পাৰিবা মানে সেন্টেন্স কাৰেকশন যেতিয়া কুৱেশ্যনছ আহিব এটাটো খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামত 5 মাৰ্কস চাগে আহে সেন্টেন্স কাৰেকশনত মানে খুব ইম্পৰ্টেন্ট হয় মানে টেন্স বিলাক ওকে টেন্স কাৰেকশনটো মানে ইম্পৰ্টেন্ট হয় সো টেন্সটো জানিব লাগে এটা মানে আই হেভ বিন ফিলিং টায়াৰ্ড এটো হৈ গ'ল নেক্সট আছে কিৱৰ্ডছ তোমালোকৰ অল ডে বা কি হ'ব অল নাইট নহলে কি হ'ব অৰ অল উইক এইবিলাক হ'লে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইউজ কৰাব এটা চাবাচোন এটো কেতিয়া ইউজ কৰা হ'ব emphasizes the time emphasizes the whole block of time emphasizes the whole block of time on action took place এটো হৈছে মানে গুটেই মানে হোল ব্লক অফ টাইম মানে গুটেই দিনটোৰ মানে টাইমখিনি মানে কি হৈছে এটা মানে কি হৈছে অন একশন টুক প্লেস এটা মানে কথা কবৰ কাৰণে গুটেই দিনটোৰ কথাখিনি কবৰ কাৰণে অল ডে অল নাইট অল উইক গুটেই সপ্তাহটো মানে গুটেই লগ লগাই এই যে সানডে মানডে গুটেইখিনি নকয় অল উইক বুলি কৈ ফলাই মানে আমি যেটো মানে ইউজ কৰিছো সেইটো মানে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত ইউজ কৰা হ'ব যেনে কি হ'ব অন একশন টুক প্লেস এটা এক্সাম্পল হ'ব তোমালোকৰ এক্সাম্পলটো কি হ'ব চাবা এইটো হ'ব एकदम सिंपल एग्जाम्पल it has been raining it has been raining all day all to small haba it has been raining all day ba it has been raining all night যে কোনো এনেকুৱা কথা কবৰ কাৰণে এনেকুৱা এক্সাম্পল দিবৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইউজ কৰা হয় সো এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো সেন্টেন্সত কেনেকৈ ইউজ কৰিবা এই 5টা সেন্টেন্সত কেনেকৈ ইউজ কৰিবা এটো মানে এটা সাম মানে অকমান স্পিডত যাম আজি কমপ্লিট কৰিম এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো সো মানে চাবাচোন এখিনি হৈছে নহয় গট ইট নো ষ্টুডেন্ট সো ৰাফিট এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স সেন্টেন্সত কেতিয়া ইউজ কৰা হ'ব সেন্টেন্সত কেতিয়া ইউজ কৰা হ'ব চাবা এফাৰ্মেটিভত জানাই তোমালোকৰ কি হ'ব subject plus have বা has plus been plus verb 1 ing plus since বা for তাৰ পিছত কি হ'ব টাইম ফ্ৰেছ হ'ব এটা কি হ'ব এটা এক্সাম্পল ললো মানে কি হৈছে ফৰ্মেশনটো জানিলে এক্সাম্পলটো ইজি আৰু মানে বুজিব নালাগে মানে ফৰ্মেশনটোৰ লগত মিলাই গৈ থাকিলে সেন্টেন্স এটা বনি যাব মানে কি হ'ব সিৰ লগত has আহিব she has been reading for 2 hours okay এটো মানে কি হৈছে এফাৰ্মেটিভ সেন্টেন্সৰ এটা এক্সাম্পল হল ওকে এটুকে আকৌ আমি নেগেটিভ কৰিম এফাৰ্মেটিভ নাম্বাৰ 2 হ'ব
নাম্বাৰ 2 হ'ব তোমালোকৰ নেগেটিভ নাম্বাৰ 1 টো গুছি গ'ল মই মানে বাৰবাৰ লিখি থকা নাই ইয়াতে মানে ইয়াৰ পৰা মানে ৰাফ কৰি পেলাই কিছুমান আলাদা ৱৰ্ডবিলাক ৰাফ কৰি ইয়াতে মানে সজাই দিম ৱৰ্ডটো নেগেটিভ সেন্টেন্সত কেনেকৈ ইউজ কৰা হ'ব সাবজেক্ট হেভ আৰু হেজ ইয়াতে নট আহিব প্লাস নট আহিব নেগেটিভ হ'ব নট প্লাস বিন এইখিনি একে থাকিব ওকে এইখিনি একে থাকিব she has not been she has not been okay এটো নেগেটিভ সেন্টেন্সৰ ফৰ্মেশন আৰু এক্সাম্পল হ'ব she have আৰু has not plus been plus লগতে verb 1 or ing since for time phrase okay এটা মানে কি হ'ব তোমালোকৰ এই যে সোৱা মানে বস্তুখিনি বুজি লবা মই যে স্পিডত গৈছে এনেকৈ আগতে যে সেন্টেন্সবিলাক পঢ়াই আছো হেতু কাৰণে ভাবিছে তোমালোকৰ এইখিনি মানে পাইছা বুজি পাইছা এইখিনি সো এইখিনি মানে অকমান স্পিডত গৈছো মই তে সাবজেক্ট হেভ হেজ তাৰ পিছত নট বিন verb 1 ing since for time phrase she has not been reading for 2 hours okay not আহি গ'ল নেগেটিভ হৈ গ'ল এটো হৈ গ'ল এটা ইন্টাৰোগেটিভ নেগেটিভ সোৱা নাম্বাৰ 3 নাম্বাৰ 3 টো কি হ'ব ইন্টাৰোগেটিভ নেগেটিভ এটো মুছিব লাগিব এবাৰ চাবা ইয়াতে কি আহিব হেভ আহিব নহলে হেজ আহিব তাৰ পিছত সাবজেক্ট আহিব তাৰ পিছত কি আহিব No, interrogative negative নহয় interrogative হ'ব নাম্বাৰ 3 টো interrogative হ'ব সৰি affirmative negative এবাৰ আহিল interrogative নাম্বাৰ 3 টো আহিব interrogative সেন্টেন্সত কি হ'ব have নহলে has আহিব তাৰ পিছত সাবজেক্ট আহিব তাৰ পিছত বিন আহিব ভাৰ্বৰ ing আহিব প্লাস তাৰ পিছত কি হ'ব since for টো থাকিবই since নহলে for প্লাস টাইম phrase ph টাইম phrase টাইম ph ras টাইম phrase প্লাস কুৱেশ্যন ৱৰ্ড এটো ইন্টাৰোগেটিভ এটা কি হ'ব হেভ ন দে সি এক্সাম্পলটো আমি এটাৰে গৈ আছো সি আছিল ন সো হেজ হ'ব has she been এবাৰ স্টাডিং দিয়া দেই has she been studying for 3 hours এইটো মানে কুৱেশ্যন has she been studying for 3 hours তাই 3 hours ধৰি পঢ়িছেনে এইটো মানে কি হ'ব কুৱেশ্যন হ'ব ইন্টাৰোগেটিভ এইবাৰ আকৌ আহিল ইন্টাৰোগেটিভ নেগেটিভ ওকে ৰাফিট ষ্টুডেণ্ট ইয়াতে মিলিব চাবা ইন্টাৰোগেটিভ নেগেটিভটো ইন্টাৰোগেটিভ নেগেটিভ চাবা সাবজেক্ট হেভ আৰু হেজ তাৰ পিছত কি হ'ব নট আহিব ন সাবজেক্ট আহিব প্লাস নট আহিব তাৰ পিছত আহিব বিন v1 ing তাৰ পিছত বাকিখিনি মানে কি হ'ব টাইম ফ্ৰেজ তাৰ পিছত কি হ'ব কুৱেশ্যন এইটো হ'ব ইন্টাৰোগেটিভ নেগেটিভৰ মানে কি হ'ব ফৰ্মেশন হ'ব
আকৌ ইয়াৰে ফৰ্মেশ্যনটো মানে কি হ'ব এক্সাম্পল এটা দিলোঁ মানে কি হ'ব has she not been studying for এটা for number হ'ব for 3 hours okay এটা ইন্টাৰোগেটিভ নেগেটিভ আমি প্ৰথমতে পাইছিলোঁ হেয়া এফাৰ্মেটিভ নেগেটিভ গ'ল তাৰপিছত ইন্টাৰোগেটিভ গ'ল আকৌ এবাৰ আহিল ইন্টাৰোগেটিভ নেগেটিভ নাম্বাৰ 4 হ'ল ইয়াতে 3 আছিলে 4 হ'ব has she not been studying for 3 hours এটো হৈছে ইন্টাৰোগেটিভ নেগেটিভ ইন মানে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স এটা লাষ্ট নাম্বাৰটো আছে 5 নাম্বাৰটো হ'ব নেগেটিভ নাই এবাৰ ইন্টাৰোগেটিভ 5 নাম্বাৰটো কি হ'ব ইন্টাৰোগেটিভ WH question word WH question word ইয়াতে নো কেনেকৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ ইউজ কৰা হ'ব এইটো চাবা ইন্টাৰোগেটিভ মানে ইন্টাৰোগেটিভ WH question কেনেকৈ হ'ব প্ৰথমতে এইটো মানে ফাৰ্স্ট আমি কি লাগে WH word লাগিব question word প্লাস লাগিব কি has নহলে have লাগিব তাৰ পিছত মানে কি আহিব সাবজেক্ট আহিব তাৰ পিছত been আহিব has have subject been ভাৰ্বৰ লগত প্লাস ভাৰ্বৰ লগত ing আহিব তাৰ পিছত আহিব কি টাইম ফ্ৰেজ কুৱেশ্যন এটো হ'ব এটা কি হ'ব she has been reading মানে she has been reading or studying একে হ'ব she has been studying for 2 hours এটোকে মানে আমি WH কুৱেশ্যন কৰো কি হ'ব why কৈছো দে তাই কিয় মানে ৰিডিং কৰি আছে why has she এটো WH কুৱেশ্যন has এটো আহিলে has সাবজেক্ট আহিলে she been studying মানে কিয় পঢ়ি আছে মানে 3 hours ধৰি মানে কিয় পঢ়ি আছে কিবা এক্সাম আছে নেকি বা কিয় পঢ়ি আছে কুৱেশ্যন কৰিছে why has she been studying for 3 hours এটো মানে WH কুৱেশ্যন সো ইয়াতে আমাৰ কি হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ মানে কি হৈছে মানে ইয়ালৈকে আছে গোটেইখিনি ফাৰ্স্ট মানে আমি সেন্টেন্স ফৰ্মেশন লৈছো তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ নো আমি কেতিয়া ইউজ কৰিম পইণ্ট বিলাক লৈছো উইথ এক্সাম্পল তাৰ পিছত নেক্সট আমি কিৱৰ্ডছ বিলাক লৈছো কেনেকৈ সিন্স কোড ইউজ হ'ব ফৰ কোড ইউজ হ'ব তাৰ পিছত কি আছিলে হাউ লং আছিলে লেটলি আছিলে অল ডে অল নাইট অল উইক একেটা আছিলে কিৱৰ্ডছ তাৰ পিছত আকৌ কি হৈছে মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স মানে সেন্টেন্সত মানে in 5 types of sentences affirmative negative interrogative negative আৰু WH question wordত কেনেকৈ আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ইউজ কৰিম ওকে সো এটো কমপ্লিট হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ওকে সো স্টুডেন্ট নেক্সট ক্লাছত আমি নেক্সট মানে কি কৰিম টপিক আমি কি কৰিম ডিসকাস কৰিম ওকে ফৰ টুডেজ student class is over okay thank you student